মোৰ কালাৰিং হাঁহ সিহঁতৰ বয়স আজি প্ৰায় 2 মাহ হ'লেই 1-2 দিনমান বাকী আছে আৰু 58 days বা 9 days হ'ব আৰু সিহঁতৰ ৱেট প্ৰায় 2 কেজি প্লাছ 2 কেজি ডাউনতো আছে সিহঁতক খোৱা আমি এতিয়া দানৰ গুড়ি যিটো খুৰা বুলি কওঁ ধান এইবিলাক মিহলি কৰি দিওঁ দিনে 3 বাৰ খুৱাওঁ এতিয়া সিহঁতক বৰ্তমান আৰু কেইদিনমান যাব পাছত বিক্ৰী কৰিব ধৰিম আৰু কিন্তু এইবাৰ হোৱাইট পেকিং বা কালাৰিং বা লোকেল যিটোই হওক না কিয় কিন্তু দাম একেই এইবাৰ কিন্তু দাম একেই 800-900 যিবিলাক হাঁহ 1100-1200 আছিল সেইবিলাক হাঁহ বৰ্তমান মাৰ্কেটত 800-900 850 700 আছে 2 কেজি প্লাছৰ হাঁহ যদি 1100 বিক্ৰী কৰিব পৰা নাযায় তেনেহ'লে মানে ফাৰ্মসকলৰ লছেই লছ যিসকলে এইবাৰ ফাৰ্ম কৰিছে মানে হাঁহৰ কোনো ফাৰ্মেই ক'ব নোৱাৰিব যে মই এইবাৰ লাভ কৰিছোঁ বুলি চবৰে এইবাৰ মানে হাঁহৰ ফাৰ্ম যিসকল কৰিছে চবৰে মানে লছ হ'বই আৰু ইয়াত আধাকেইটা আৰু আধাকেইটা ফিচাৰীত নামি আছে উঠি আছে উঠি আহি আছে ফিচাৰীৰ পৰা ফিচাৰীত পানীও বেছি নাই পানীৰ কালাৰটো একদম মানে গ্ৰীণ কালাৰ হৈ গ'ল আৰু আহি পিনে কেইটামান থৈ হৈ আছে বহি আছে পানীত আছে হোৱাইট পেকিং হাঁহকেইটা ফাৰ্মৰ ভিতৰতে দুটা আছে মানে য'তে ইচ্ছা ত'তে থাকে আৰু সিহঁতে য'তে ইচ্ছা ত'তে থাকে আৰু সিহঁতে উঠি আহি আছে সিহঁতে ফিচাৰীৰ পৰা সন্ধিয়া সময় হৈ আছে আৰু এতিয়া মানে সিহঁতৰ ৰুমত সোমাব আৰু এইবাৰ হাঁহৰ লছেই লছ এনেকৈ ফাৰ্ম কৰিলে বা এনেকুৱা মাৰ্কেট থাকিলে তেনেহ'লে আৰু কোনো চিন্তাই নাই কেৰেলা যাবই লাগিব আৰু হাঁহকেইটা আহি আছে উঠি আছে মানে সিহঁতে ফিচাৰীৰ পৰা তাত বগাকেইটা আছে থিয় হৈ আছে বগাকেইটা ৰাখিছোঁ চাওঁ কণীৰ কাৰণে কণী দিয়ে না নিদিয়ে আৰু কেইদিনমান পিছত চাওঁ কি হয় আৰু হাঁহক যি বেমাৰ লাগিছিল মানে এইকেইটা আছে যে সেইটো আৰু ভগৱানকে ধন্যবাদ দিয়ে ভগৱানে মানে থৈ গৈছে আৰু হাঁহকেইটা এই বছৰ আৰু হাঁহ নুঠাওঁ ফাৰ্মত এতিয়া মুৰ্গী উঠাম সোণালী মুৰ্গী বা লোকেল মুৰ্গী উঠাম হাঁহকতো এইবাৰ মানে বিপদত পেলালে আৰু সেইকাৰণে হাঁহৰ এইবিলাক নুঠাওঁ অহা বছৰলৈ আকৌ মানে অহা বছৰ মানে কি অক্টোবৰ নৱেম্বৰত উঠাম অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ অক্টোবৰত উঠালেই বাছ তেতিয়া আৰু কি হয় মাৰ্কেট তেনেহ'লে কেইটামান আছে ফিচাৰীত গোটেইকেইটা এতিয়া উঠি অহা নাই হোৱাইট পেকিংকেইটা আছে এতিয়া কালাৰিংকেইটা উঠি আহিলে যা
এয়া মোৰ হাঁহ এতিয়া টোটেল প্ৰায় 150 মান আছে আৰু হোৱাইট পেকিং কালাৰিং চব মিলাই এতিয়া প্ৰায় 150 মান আছে হাঁহ। হাঁহকেইটা ৰাখিলে কিন্তু ধুনীয়া লাগে বুজিছানে, হাঁহকেইটা দেখোঁতে খুব ধুনীয়া। সেইকাৰণে লছ আৰু লাভ যিটোৱে হওক না কিন্তু ভাল লাগে ৰাখিলে সিহঁতক মাজে সময়ে সিহঁতক মানে অলপ ফূৰ্তি কৰিব পৰা যায়, ধুনীয়া লাগে। এইবিলাকৰ হাঁহৰ কাৰণে মাৰ্কেট কমচে কম 1200 থাকিব লাগিছিল। 1200 থাকিলে কিবা এটা প্ৰফিট হ'লেহেঁতেন। যি ইনভেষ্ট কৰিছে সেইবিলাক এতিয়াও নুঠিব, লাভ নহ'ব, লছেই হ'ব। লছ হ'লেও মানে কি কৰা যাব আৰু, এতিয়া উঠাই বহি সিহঁতকতো খুৱাব লাগিবই আৰু ৰাখিব লাগিবই আৰু। এয়া বন্ধুসকল মোৰ সোণালী মুৰ্গী, ইয়াত 118টা মান আছে। মোৰ সৰু এটা ফাৰ্ম ঘৰত তো মুৰ্গীৰ কাৰণে ৰাখি বনাইছিলোঁ। সিহঁতৰ বয়স আজি 46 হৈছে। ৱেট প্ৰায় আধা কেজি 600 গ্ৰাম মান হ'ল। দানা 3 বেগ 3.5 বেগ মান খালে সিহঁতে। কি ধুনীয়াকৈ উঠি আছে সিহঁতে, উঠি বহি আছে। আজিলৈ এইখিনিয়ে বন্ধুসকল, নমস্কাৰ আৰু ধন্যবাদ।